সকলোলৈকে মোৰ অন্য এটা মিনি ভ্লগলৈ স্বাগতম জনাইছোঁ। আহিছিলোঁ উৰুকাৰ দিনা ঘৰলৈকে, তো ৰাতিপুৱা খাই আছোঁ পিঠা লাড়ু এনেকৈ চাহৰ লগত। তাৰপিছত আহিলোঁ বজাৰ চাবলৈ, মাৰ্কেট, যিহেতু উৰুকাৰ দিনা মাছ মাংসৰ বজাৰ মানে বেছি হয়, তো গাঁৱতে আহিলোঁ। তাৰপিছত আহিলোঁ মা ভাইটিৰ লগত, জেঠীমাৰ ল'ৰা ভাইটি, তো মাধৱ মন্দিৰলৈকে দৰ্শন কৰিবলৈ, যিহেতু অহাকাইলৈ আজি 1 তাৰিখৰ আগদিনা গৈছোঁ মই, যিহেতু ডিউটিৰ বাবে মই থাকিব নোৱাৰিম। তো তুলসী মালা দিম, লগতে চাওক 9 বছৰৰ বিৰতিৰ পিছত মাধৱ মন্দিৰত হ'ব আজি বুলবুলি চৰাই যুঁজ। তো চাওক, মই দেখুৱাই দিছোঁ, কিছুমানে যদি দেখা নাই বুলবুলি চৰাই, তো চাই লওক। তাৰপিছত আৰু এনেকৈ চাকি ধূপ তুলসী মালা লৈ ল'লোঁ। মই কৈছোঁৱে যে মাঘ মাহত তুলসী দিলে ভাল বুলি কয় মাধৱ মন্দিৰত। তো এতিয়া দৰ্শনাৰ্থী বহুত আহিছে, আৰু লগতে গম পাইছোঁ যে হিমন্ত বিশ্ব শৰ্মাদেৱ আহিব, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱ, অসমৰ মুখ্যমন্ত্ৰী। তেখেতে বুলবুলি চৰাই যুঁজ উদ্বোধন কৰিব, ফেমিলিৰ লগত আহিছে বুলি শুনিছোঁ। তো লগ পাম, মানে চাম বাৰু, হেণ্ডশ্বেক এটা দিবলৈ ট্ৰাই কৰিম। তো মা আৰু মই এনেকৈ গৈ আছোঁ, ভাইটিক এটা ভিডিঅ' কৰিব দিলোঁ। এই মেমৰিজবোৰ থাকি যাব ন, সেইটো কাৰণে মই যিমান পাৰোঁ কেপচাৰ কৰিবলৈ বা ক্লিপবোৰ দিবলৈ চেষ্টা কৰোঁ। তো আহি পালোঁ ওপৰলৈকে মাধৱ মন্দিৰত, আৰু হাজোত প্ৰায়ভাগ মন্দিৰ পাহাৰৰ ওপৰতে হয়, মন্দিৰ মছজিদ। আৰু লগতে হাজো কি হিন্দু মুছলিমৰ সমন্বয়ৰ সেতু বুলি কয়। তো এতিয়া দৰ্শন কৰিম, আৰু লগতে লাইন লাগি আছে, মানে মানুহৰ ভিতৰত। এইটো হ'ল মেইন মন্দিৰ, এই মন্দিৰটোলৈকে, মাধৱ মন্দিৰৰ মেইন মন্দিৰ, তালৈকে যাবলৈ মানুহৰ পূৰা লাইন লাগি আছে। সেইকাৰণে বাহিৰতে দেৰি হ'ব বুলি চাকি আৰু ধূপ দি দিলোঁ। এতিয়া গৈ আছোঁ নৰসিংহ মন্দিৰলৈকে, মাধৱ মন্দিৰতে আছে, নৰসিংহ মন্দিৰ দৰ্শন কৰিম। আৰু সঁচাই মাধৱলৈ আহিলে বহুত ভাল লাগে, আৰু প্ৰাউড ফিল কৰোঁ হাজোৰ এজন ল'ৰা হিচাপত। মানে আমাৰ পঞ্চতীৰ্থ আছে, লগতে বিভিন্ন নেচাৰেল ঠাই আছে। তাৰপিছত আহিলোঁ লক্ষ্মী মন্দিৰলৈকে, মাধৱ মন্দিৰতে আছে, নৰসিংহ মন্দিৰ, লক্ষ্মী মন্দিৰ। তাৰপিছত এই প্ৰাইজ চাওক, বুলবুলি চৰাই যুঁজৰ ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড। ফাৰ্ষ্ট প্ৰাইজ আছে 30,000, ছেকেণ্ড প্ৰাইজ আছে 20,000, আৰু থাৰ্ড প্ৰাইজ আছে 10,000। তো এটা ভিডিঅ' ক্লিপ বেলেগৰ পৰা, এটা ফ্ৰেণ্ড এজনৰ পৰা লৈ দেখুৱাই দিলোঁ। মই ভিডিঅ' কৰিব পৰা নাছিলোঁ, যিহেতু মানুহ বহুত আছিল, আৰু মই সেনেকৈ টাইমো নহ'ল চাবৰ বাবে। তো চাওক, এনেকৈ কল লৈ পিনে খুৱাই এনেকৈ যুদ্ধ কৰায়, আৰু যিটো বুলবুলি চৰাই মানে হেঁচা মাৰি ধৰে, আৰু আমি যেনেকৈ ফাইট লাগিলে লগৰ কিছুমানে হেঁচা মাৰি ধৰে ন, যে উঠিব নিদিওঁ। তো যোনে সেনেকৈ অলপ টাইম উঠিব নিদিয়ে, মানে সেই আৰু মল্লযুদ্ধ বা কি এইটো কয়, WWE নিচিনাই হয়। তো এতিয়া মামাক এবাৰ লগ পাম বুলি আশা কৰিছোঁ। তো চাওক, ৰিণিকী ভূঞা শৰ্মাদেৱ, হিমন্ত বিশ্ব শৰ্মাদেৱৰ ৱাইফ। এয়া চাওক, মই এটা হেণ্ডশ্বেক দিলোঁ মামাৰ লগত, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱক। তো মামাক দেখি সঁচাই বহুত ভাল লাগিল, আৰু আগতেই দেখিছোঁ বাৰু। তো ওচৰৰ পৰা ডাইৰেক্ট লগ পাই আকৌ ভাল লাগিল, আৰু কেতিয়াবা লগ পাম। তো এনেকৈ মামা যাব ওলাল, এজন মানে পূৰা হিৰো টাইপ। চাওক কিমান মানুহ, চবেই মামা চিঞৰি আছে, ময়ো চিঞৰিলোঁ। তো এইটোৱে আছিল মোৰ আজিৰ মিনি ভ্লগ।